কাছাড় পুলিশ ও ৩৯ নং আসাম রাইফেলস যৌথভাবে অভিযান চালিয়ে এনএনসির ৩ ক্যাডারকে গ্রেপ্তার করা হলো। এক গোপন তথ্যের ভিত্তিতে শিলচর থেকে ৬০ কিলোমিটার দূরে গভীর রাতে অসম মণিপুর সীমান্তের জিরিঘাট থানার অধীন ক্রৌলং গ্রামে কাছাড় পুলিশ ও আসাম রাইফেলস অভিযান চালায়। অভিযানে নেমে ৩ এনএনসি সক্রিয় ক্যাডারকে গ্রেপ্তার করতে সক্ষম হয়েছে। সোমবার শিলচরে এক সাংবাদিক বৈঠক করে কাছাড়ের পুলিশ সুপার নোমাল মাহাতো অভিযান ও গ্রেপ্তারের কথা জানান। তিনি বলেন, তাদের জিজ্ঞাসাবাদের পর আদালতে হাজির করে 10 দিনের জন্য পুলিশ হেফাজতে দেওয়ার আবেদন জানান। গ্রেপ্তারকৃত জঙ্গি সদস্যরা হলেন জিরিঘাটের চামটিলার দুজন, পাউনিং রংমাই বয়স 45 ও দিতি ওয়াং রংমেই বয়স 40। অপরজন জিরিঘাটের নামডাইলংয়ের নামজায়ুরেই গ্যাংমেই বয়স 40। তিনি জানান, গত 12ই ডিসেম্বর অসম মণিপুর সীমান্তের নামডাইলং গ্রামে গুলিতে নিহত এনএনসি উচ্চ পদমর্যাদার ক্যাডার গাইডিং চুংপাও রংমাই হত্যাকাণ্ডের সঙ্গে জঙ্গিরা জড়িত বলে সন্দেহ করা হয়। পরে জিজ্ঞাসাবাদে তারা সক্রিয় ক্যাডার বলে স্বীকার করেছেন এবং নাগা ন্যাশনালের জেলিয়াংগ্রং অঞ্চলে এরিয়া কমান্ডার হিসেবে কাজ করে আসছে বলে জানান তারা। যোৱা 12 ডিচেম্বৰ তাৰিখে জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং গাঁৱত এটা হত্যাৰ ঘটনা হৈছিলে আৰু যিজনক হত্যা কৰা হৈছিলে তেওঁ আছিলে এনএনচি কেডাৰ, মানে নাগা নেশ্যনেল কাউন্সিলৰ কেডাৰ। তেওঁৰ নাম আছিলে গাইডিং চাওপাও ৰংমাই আৰু তেখেতে এটা সেলফ ষ্টাইল, তেওঁ এটা মৈদান পিঅ' বা তেওঁ এজন ছিনিয়ৰ কেডাৰ আছিলে। গতিকে তেওঁক হত্যা কৰা হৈছিলে আৰু হত্যা কৰাৰ পিছতে আমি সেই সমগ্ৰ অঞ্চলটোত আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিলোঁ। আৰু সেই অভিযান কালত পৰহি নিশা এটা আমি বিশেষ ইনপুট লাভ কৰিছিলোঁ আৰু ইনপুট লাভ কৰাৰ পিছত আমি সেই অঞ্চলটোত দুখন গাঁও আছে, এটা হ'ল নামদাইলাং এৰিয়া আৰু এখন গাঁও পাহাৰীয়া অঞ্চল আছে। সেই তাতে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানত আমাৰ সৈতে আসাম ৰাইফলৰ বিষয়া আৰু তেওঁলোকৰ দল আছিলে। আৰু গোটেই অভিযান কালত আমি 3জনকৈ এক্টিভ এনএনচি কেডাৰ আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু এই 3জন এক্টিভ কেডাৰৰ নাম হ'ল পাউনিং ৰংমাই, ছান অফ দাম্পানা ৰংমাই, চামটিলা, জিৰিঘাট। দ্বিতীয়জন ব্যক্তি হ'ল দ্বিতীয়াং ৰংমাই, থাইলাংলুং, তেওঁৰ দেউতাকৰ নাম হ'ল থাইলাংলুং ৰংমাই, তেওঁ হ'ল চামটিলা, জিৰিঘাট। আৰু এজন আছে, তেওঁ হ'ল নামজাউৰেই গমৰেই, তেখেতৰ হ'ল নামদাইলঙৰ, জিৰিঘাটৰ। গতিকে তেওঁলোকক আমি 3জনকে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ইণ্টাৰগেশ্যন কৰিছোঁ। আৰু তদন্তকালত দেখা গৈছে যে তেওঁলোকে নিজস্বভাৱে স্বীকাৰ কৰিছে যে তেওঁলোকে এই এনএনচি বা নাগা নেশ্যনেল কাউন্সিলৰ তেওঁলোকৰ এক্টিভ কেডাৰ আৰু তেওঁলোকে সেই অঞ্চলত চলি থকা বিভিন্ন দুষ্কৃতিমূলক ঘটনা বা ধন দাবীৰ ঘটনাৰ সৈতে তেওঁলোকে জড়িত হৈ আছে। আৰু আমাৰ প্ৰাইম ছাছপেক্ট হ'ল এই 3জন, আৰু এই 3জনে এই ঘটনাটোৰ সৈতে জড়িত বুলি তেওঁলোকক আমি ছাছপেক্ট কৰিছোঁ আৰু সেইকাৰণে আমি তদন্ত চলাই আছোঁ। আৰু বৰ্তমানলৈকে আমি তেওঁলোকৰ পৰা যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্যৰ ভিত্তিত আমাৰ অভিযান অব্যাহত আছে। আৰু অভিযান কালত আমি তেওঁলোকৰ পৰা কিছু সংখ্যক নথি পত্ৰ আমি লাভ কৰিছোঁ আৰু বৰ্তমানলৈকে আমাৰ অভিযান চলি আছে। এই অভিযান কালতে আমি এই যিজন ব্যক্তি হত্যা কৰা হ'ল, এই হত্যা কৰাৰ লগত তেওঁলোক জড়িত বুলি আমি তেওঁলোকক সন্দেহ কৰিছোঁ আৰু সেই মৰ্মে আৰু তেওঁলোকক আমি জোৰ তদন্ত চলাই আছোঁ, ইণ্টাৰগেশ্যন চলি আছে। আৰু এই তদন্ত কালত দেখা গৈছে যে তেওঁলোকে বহুদিন ধৰি এনেকুৱা ধৰণৰ অসামাজিক কিছুমান কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। আৰু তাৰ এজন ব্যক্তি যোৱা 2 বছৰ আগতে সেই অঞ্চলত এজন এনএনচি কেডাৰৰ হত্যা হৈছিলে, তেওঁৰ নাম আছিলে ডেভিড। এই ডেভিডৰ হত্যাকাণ্ডৰ লগতো তেওঁ জড়িত হৈ আছিল আৰু তেওঁৰ ঘৰৰ পৰাই আৰ্মছ ৰিকভাৰী হৈছিলে। গতিকে সেই ব্যক্তিজনকো আমি ইয়াত প্ৰাইম ছাছপেক্ট হিচাপে তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু বৰ্তমান তেওঁলোকক আমি জেৰা চলাই আছোঁ। আৰু
তেওঁলোকক আমি মাননীয় আদালতত প্ৰেৰণ কৰাৰ পাছত আমাৰ 10 দিনৰ কাৰণে আমাক আৰক্ষী জিম্মাত দিছে আৰু আমি এই তদন্ত বৰ্তমানলৈকে আমি জোৰদাৰ কৰি তুলিছোঁ।